আমাক জনাই দিয়ক আমি সেইটো ধৰণে আমি আপোনালোকৰ ওচৰত চৰণ চুই প্ৰণাম জনাইছোঁ মহোদয় এবাৰ আমাক সকলোকে জীয়াই থাকিবলৈ প্ৰেৰণা যোগাওক অসমৰে শিক্ষিত নিবনুৱা হয় আমি কি কৰিলে আপোনালোকে আমাৰ দুখ বেদনা যন্ত্ৰণা নিৰাশ কোনো চৰকাৰ প্ৰশাসনৰ এই এচি ৰুমত বহি থকা বিষয়ববীয়াসকলে কোনোপধ্যে এই কথাখিনি উপলব্ধি কৰিব নোৱাৰিব গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আমাৰ এই কেব চালকসকলক জীয়াই থকাৰ এক প্ৰেৰণা যোগাওক এইখিনিয়ে মই চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ আপোনালোকে যেতিয়া কৰোণা যোৱাবাৰ হৈছিলে যোৱা বৰ্ষতো দাবী জনাই আহিছিলে আপোনাক কোনো ধৰণৰ সহায় কৰা নাই কিন্তু দেখা গৈছে দিল্লীত কেজৰিৱাল চৰকাৰে কিন্তু কেব চালকসকলক 5,000 টকাকৈ সাহায্য দিছে কি ক'ব বিচাৰে তাকে কৈ আছোঁ যে আমি আচলতে আজিৰ তাৰিখত আমি দুৰ্ভগীয়া আমাক আজি কোনে চাব আমি কি কৰিলে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰিম আমাৰ কথাবিলাক কি কৰিলে তেওঁলোকে অনুধাৱন কৰিব এই কথাটো আজিৰ তাৰিখত ডাঙৰ বিষয় হৈ পৰিছিলে কাৰণ বিভিন্ন প্ৰতিষ্ঠান বিভিন্ন পুঁজিপতি প্ৰতিষ্ঠানকো চৰকাৰখনে সাহায্য প্ৰদান কৰা দেখিছোঁ কিন্তু আমাক এককালীন সাহায্য দিয়াৰ কাৰণত বিগত বৰ্ষটোত লকডাউনৰ সময়ছোৱাখিনিত আমি বাৰম্বাৰ কাকতি মিনতি কৰাৰ পিছতো আমাৰ কথাবিলাক গুৰুত্ব প্ৰদান নকৰিলে সেয়ে কৈছোঁ এইবাৰে যিজন মুখ্যমন্ত্ৰী হৈছে তেখেত দক্ষ মন্ত্ৰী তেখেতে আমাৰ নিশ্চিতভাৱে আমাৰ এই কথাবিলাক অনুধাৱন কৰিব আৰু আমাৰ তেখেতৰ প্ৰতি আশ্বাসো আছে বিশ্বাসো আছে তেখেতে নিশ্চিতভাৱে আমাৰ প্ৰতি এই কথাখিনি গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ আমিতো যি ক্লিনিক আমি চলাব ওলাই আহোঁ অহাৰ লগে লগে ভাড়া নাই ৰখি লাষ্টত ধৰি কিনে উপায়হীন নহয় যিখিনি ভাড়া পাওঁ 2-4টা মাৰাৰ পিছত আকৌ বন্ধ কৰিবৰে হয় আমাৰ বন্ধ কৰাৰ পিছত এতিয়া তেলে ভাড়া না ঘৰৰ দিম না আমি গাড়ীৰ কাগজ পত্ৰই বনাম না আমি গাড়ী EMI দিম সমস্যাটো বহুত হৈছে এইফালে আপোনাৰ ধৰক গাড়ী ৰাতিপুৱা ওলাই আহোঁ ৰাতিপুৱা ওলাই আহিলে খুব বেছি 500 টকা ইনকাম হয় 350 টকা তেলে ভৰাব লাগে 150 টকা থাকে 150 টকাত আমি কি কৰিব পাৰিম এতিয়া ঘৰ ভাড়া দিম নে ল'ৰা ছোৱালী মুখৰ ফালে চাই থাকে ঘৰৰ ফালে যে দেউতা আহিব কিবা দিব কিবা আনিব একো নাই আমাৰ হাতত লাষ্টত উপায় নহয় কিন্তু আমি ঘূৰি কিনে গুচি যাব লগা হয় প্ৰথম অৱস্থাত কিছুদিন তেওঁলোকৰ অফিচৰ পৰা কালেক্ট কৰিব দিছিলে কিন্তু কিছুদিন পিছত তেওঁলোকৰ অফিচটো আমাৰ গুৱাহাটীৰ পৰা নোহোৱা হৈ গ'ল তে আমি আমাৰ মোবাইলবিলাকত SMS আহি থাকে যে আপোনালোকে মাস্ক চেনিটাইজাৰ আমাৰ অফিচৰ পৰা কালেক্ট কৰক কিন্তু তেনে ক্ষেত্ৰত আমি যেতিয়া তেওঁলোকক বিচাৰোঁ বা ফোন কৰোঁ তেনেকুৱা কোনো ধৰণৰ যোগাযোগ আমি স্থাপন কৰিব নোৱাৰাত আমি দিশাহাৰা হৈ পৰিছোঁ আৰু মাস্ক চেনিটাইজাৰ আমি নিজৰ পকেটৰ পৰাই মানে কিনি পেলাই আমি নিজৰ ব্যৱস্থাটো নিজে গ্ৰহণ কৰিব লগা হৈছে আমি চৰকাৰক অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰি কৈ আছোঁ কাতৰ মিনতি কৰি কৈ আছোঁ আপুনি আমাক ভেকচিনৰ ব্যৱস্থা কৰি দিয়ক আৰু ঋণৰ ক্ষেত্ৰত যেনেকৈ আমাক মানে প্ৰেছাৰাইজ কৰি আছে ফোন কৰি ইয়াৰ পৰা ঋণৰ পৰা মুক্তি দিয়ক আমি আশাবাদী আপুনি আমাৰ যেটো আশা সেইটো পূৰণ কৰিব বহুত চৰকাৰক আমি কৈ আহিছোঁ ইমান দিনে কিন্তু কোনো আমাৰ আশাবিলাক পূৰণ কৰা নাই আজি আপোনাৰ ওপৰত দৃঢ় বিশ্বাস যে আপুনি আমাৰ আশাবিলাক পূৰণ কৰিব